মই বাকী কথা নাজানো। অসমৰ মুখ্যমন্ত্ৰীও যে এজন হত্যাকাৰী সেই কথাটো মই জানো। অসমৰ মুখ্যমন্ত্ৰীয়ে এসময়ত আলফা হৈ থাকোঁতে, আলফা হৈ আকৌ তেওঁ চালফাও হোৱা নাই দেই, চাৰেণ্ডাৰো কৰা নাই। তেওঁ বন্দুককেইটা ক'ত আছে এতিয়াও বিচাৰিব লাগিব। তেওঁ আলফাৰ সদস্য পদ এতিয়াও লৈ আছে নেকি সেইটোও গম পাব লাগিব। গতিকে তেওঁক ভাৰত ৰাষ্ট্ৰই বিশ্বাস কৰা উচিত নহয়। তো মই জানো যে আলফা হৈ থাকোঁতে হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ দলৰ এজন ডাঙৰ লিডাৰ, উপসভাপতি, কি নাম আছিলে, মানৱেন্দ্ৰ শৰ্মাক হত্যা কৰিছিল। আৰু মানৱেন্দ্ৰ শৰ্মাক হত্যা কৰাৰ যিটো পিষ্টল, সেই পিষ্টলটো মই থকা যিটো হোষ্টেল আছিলে, আমি সেইটো হোষ্টেলক আমি থাৰ্ড মেচ বুলি কওঁ, ARB আনন্দৰাম বৰুৱা হোষ্টেল কটন কলেজৰ, তাৰ ৰান্ধনি শৰ্মাদাৰ আকৌ গাৰুৰ তলতে লুকুৱাই থৈছিলে। পিছত সেই পিষ্টলটো পুলিচে আহি ধৰিছিলে আৰু হিমন্ত বিশ্ব শৰ্মাকো ৰাম পিটন দিছিলে, কাপোৰ কানি খুলি ৰাম পিটন দিছিলে। গতিকে যিজন মানুহে নিজে ডাইৰেক্টলি গুলিয়াই এজন কংগ্ৰেছৰ নেতাক হত্যা কৰিছিলে, মানৱেন্দ্ৰ শৰ্মা, সেই মানুহজনে যে আকৌ আন্দোলনত মৃত্যু হোৱা শ্বহীদ এজনৰ বিষয়ে এনেকে বেয়াকে কয়, সেইটো কথাটো ভাল কথা নহয়। 1 নম্বৰ। 2 নম্বৰ, মই জনামতে হিমন্ত বিশ্ব শৰ্মাই আলফাৰ নামত পইচা তুলিবলৈ গৈ আমাৰ চানমাৰীৰ যিটো ঘৰ আছে তাৰ ঠিক কাষতে দুঘৰ এৰি ইঞ্জিনিয়াৰ দাসদাৰ ঘৰত পইচা তুলিবলৈ যাওঁতে পুলিচে চিভিল ড্ৰেছত গৈ হিমন্ত বিশ্ব শৰ্মাক হাতে লুটে ধৰিছিলে। আলফাৰ নামত পইচা তুলি খায়, মানুহটো এক্সটৰ্চনিষ্ট আছিলে। তেনেকে পইচা তুলি খাওঁতে ধৰা পৰিছিলে আৰু পুলিচে ধৰি নি চানমাৰীৰ লকআপত ভৰাই থৈছিলে। চানমাৰী থানত লকআপত থাকোঁতে তেওঁক কাপোৰ কানি খুলি, জাঙিয়া খুলি ৰাম পিটন দিছিলে হিমন্ত বিশ্ব শৰ্মাক। যোৱাবাৰৰ নিৰ্বাচন আৰু এইবাৰৰ নিৰ্বাচনৰ মাজত এটা আকাশ পাতাল পাৰ্থক্য আছে। যোৱাবাৰ নিৰ্বাচন আৰু এইবাৰৰ নিৰ্বাচনৰ পাৰ্থক্যটো ইমান বেছি পাৰ্থক্য আছে যে দুইটা নিৰ্বাচনক তুলনা কৰাটো প্ৰায় অসম্ভৱ। যোৱাবাৰ নিৰ্বাচনত মোক দূৰৰ পৰা মানুহে কল্পনা কৰি লোৱা মানুহজনৰ কথা ভাবি ভোট দিছিলে। এইবাৰ নিৰ্বাচনত মোক আচল বাস্তৱ মানুহজনক লগ পাই ভোট দিব। গতিকে এই দুইটা নিৰ্বাচন, 2021 চনৰ নিৰ্বাচন আৰু 2026 চনৰ নিৰ্বাচন, সেইকাৰণে দুটা পৃথক নিৰ্বাচন। আৰু মই ভাবোঁ যে সেইকাৰণে দুইটা নিৰ্বাচনৰ চৰিত্ৰ বেলেগ হ'ব, দুইটা নিৰ্বাচনৰ ভোটাৰৰ আৱেগ অনুভূতি বেলেগ হ'ব। আৰু সেইকাৰণে এই মুহূৰ্তত যোৱাবাৰ নিৰ্বাচনৰ লগত এইবাৰৰ নিৰ্বাচনটোক মই তুলনা কৰাটো মোৰ পক্ষে কেতিয়াও সম্ভৱপৰ নহয়। যোৱাবাৰ নিৰ্বাচনত যেতিয়া ইলেকশ্যনত উঠিছিলোঁ তেতিয়া মোৰ কোনো পৰিকল্পনা বুলি বস্তুটো নাছিল। যোৱাবাৰৰ নিৰ্বাচন আৰু এইবাৰৰ নিৰ্বাচনৰ মাজত এটা আকাশ পাতাল পাৰ্থক্য আছে। যোৱাবাৰ নিৰ্বাচন আৰু এইবাৰৰ নিৰ্বাচনৰ পাৰ্থক্যটো ইমান বেছি পাৰ্থক্য আছে যে দুইটা নিৰ্বাচনক তুলনা কৰাটো প্ৰায় অসম্ভৱ। যোৱাবাৰ নিৰ্বাচনত মোক দূৰৰ পৰা মানুহে কল্পনা কৰি লোৱা মানুহজনৰ কথা ভাবি ভোট দিছিলে। এইবাৰ নিৰ্বাচনত মোক আচল বাস্তৱ মানুহজনক লগ পাই ভোট দিব। গতিকে এই দুইটা নিৰ্বাচন, 2021 চনৰ নিৰ্বাচন আৰু 2026 চনৰ নিৰ্বাচন, সেইকাৰণে দুটা পৃথক নিৰ্বাচন। আৰু মই ভাবোঁ যে সেইকাৰণে দুইটা নিৰ্বাচনৰ চৰিত্ৰ বেলেগ হ'ব, দুইটা নিৰ্বাচনৰ ভোটাৰৰ আৱেগ অনুভূতি বেলেগ হ'ব। আৰু সেইকাৰণে এই মুহূৰ্তত যোৱাবাৰ নিৰ্বাচনৰ লগত এইবাৰৰ নিৰ্বাচনটোক মই তুলনা কৰাটো মোৰ পক্ষে কেতিয়াও সম্ভৱপৰ নহয়। যোৱাবাৰ নিৰ্বাচনত যেতিয়া ইলেকশ্যনত উঠিছিলোঁ তেতিয়া মোৰ কোনো পৰিকল্পনা বুলি বস্তুটো নাছিল। মুখ্যমন্ত্ৰী ডাঙৰীয়া মোক চম্ভালি কথা ক'ব। মুখ্যমন্ত্ৰী ডাঙৰীয়া, জুবিন গাৰ্গক লৈ বেছি পলিটিক্স নকৰিব। জুবিন গাৰ্গক লৈ আপুনি বহুত পলিটিক্স কৰিছে আৰু এই পলিটিক্স বন্ধ কৰক, নহ'লে এদিন যিকোনো সময়তে আপুনি ভয় খাই আছিলে। জুবিন গাৰ্গৰ মৃত্যুৰ পাছত নেপাল হ'ব বুলি আপুনি ভয় খাই আছিলে, কাৰণ জুবিন গাৰ্গৰ মৃত্যুত আপোনালোকৰ বিজেপি চৰকাৰখনৰ দুখ আছে বুলি সকলো মানুহে জানে। আপোনালোকে জুবিন গাৰ্গক, আপোনালোকৰ এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্টাৰ প্ৰবীত্ৰ মাৰ্ঘেৰিটা, তেওঁলোকে জুবিন গাৰ্গক মাতি লৈ গৈছিলে। আপোনালোকৰ কেন্দ্ৰীয় চৰকাৰ, আপোনালোকৰ ৰাজ্য চৰকাৰে জুবিন গাৰ্গৰ মৃত্যু হোৱা অনুষ্ঠানৰ কাৰণে পইচা দিছিলে, সহযোগিতা কৰিছিলে। তাৰ তথ্য প্ৰমাণ ইতিমধ্যে প্ৰমাণিত হৈ গৈছে। আপোনাৰ পত্নীয়ে জুবিন গাৰ্গৰ অনুষ্ঠানত নৰ্থ ইষ্ট ফেষ্টিভেলত গৈ আপোনাৰ পত্নীয়ে তাতে আপোনাৰ ফেশ্বন শ্ব'ত অংশগ্ৰহণ কৰা বুলি, ফেশ্বন শ্ব'টো চলোৱা বুলি অভিযোগ উত্থাপন কৰি আছে। আৰু আপোনাৰ পত্নীয়ে জুবিনদাৰ মৃত্যুৰ পাছতো তাতে
নৰ্থ ইষ্ট ফেষ্টিভেলত ফেশ্বন শ্ব' চলাই আছিলে বুলি অভিযোগ উঠিছে। এতিয়ালৈকে আপুনি তদন্তলৈ কিয় পত্নীক আনিব পৰা নাই? এতিয়ালৈকে কিয় আপুনি প্ৰভাৱ দামোদৰক তদন্তলৈ আনিব পৰা নাই? কিয় আপুনি এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্ট্ৰীক এতিয়ালৈকে তদন্তৰ আওতালৈ আনিব পৰা নাই? কিয় আপুনি ছিংগাপুৰত মৃত্যুৰ সময়ত থকা মানুহবিলাকক এতিয়ালৈকে গ্ৰেপ্তাৰ কৰিব পৰা নাই? কিয় এতিয়ালৈকে অসম পুলিচক এতিয়ালৈকে বা অসমৰ তদন্তকাৰী সংস্থাত এতিয়ালৈকে ছিংগাপুৰলৈ পঠিয়াই তথ্য প্ৰমাণ এভিডেন্স ষ্টেটমেণ্ট সাক্ষ্য প্ৰমাণ ষ্টেটমেণ্ট আৰু আপুনি